ঘটনাটো হ'ল আপোনাৰ নাবালিকা ছোৱালী এজনী বাপেক ঘৰত নথকা সুযোগত ছোৱালীজনী বাহিৰত অহাত ৰাব্বুল ইছলামৰ ল'ৰা এটা এই নাবালিকা ছোৱালীজনীক ভয় পাব পাৰে চকুৰ ওচৰত দেখাই দমন কৰিবলৈ চেষ্টা কৰে। ছোৱালীজনী চিঞৰ বাখৰ কৰাত মাকে ঘৰৰ পৰা দৌৰা-দৌৰি কৰি অহাত ঘটনাৰ পৰা ৰাব্বুল ইছলামে পলায়ন কৰে। এই ঘটনাৰ সন্দৰ্ভত মাকে দিন থানাত এটা এজাহাৰ দিয়ে আৰু এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাব্বুল ইছলামক জেল হাজতত প্ৰেৰণ কৰে। এই ঘটনাৰ আলম লৈ মধ্যভোগী এজন মানুহে এই ঘটনাৰ আলম লৈ এই নাবালিকা ছোৱালীজনীক যে দৰ্শন কৰিবলৈ যে অপচেষ্টা কৰিছিলে, এই ঘটনাটো ঘাপ দিবৰ কাৰণে ৰাব্বুল ইছলামৰ ভণ্টিক দি মধ্যভোগী এজন মানুহে আমাৰ কেইজনমান মানুহৰ ওপৰত নগাঁও জিলা আৰক্ষী অধীক্ষক এটা নিচা গোচৰ ৰুজু কৰে। এই ঘটনাটো সামাজিক প্ৰচাৰ চলাওঁতে অপপ্ৰচাৰ চলাওঁতে আমি গম পাওঁ। গতিকে আৰক্ষী অধীক্ষকজনক আমি অনুৰোধ জনাওঁ যাতে এই ঘটনাৰ সন্দৰ্ভত তদন্ত মৰ্মে আমাক ন্যায় প্ৰদান কৰি দিয়ে। বিনি ঘৰত নথকাত মোৰ নাবালিকা ভাগিন ছোৱালীজনীয়ে ঘৰৰ পৰা বাহিৰলৈ যোৱাত ৰাব্বুল ইছলামে চোকা অস্ত্ৰ দেখাই ভয় ভাবুকি দেখাই অপহৰণ কৰি বেয়া কাম কৰিবলৈ চেষ্টা কৰে। পিছত যেতিয়া চোকা অস্ত্ৰ দেখাইছে তেতিয়া নাবালিকা বাগিন ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰা অৱস্থাত বাইদেউজনী ঘৰৰ পৰা আহে। তেতিয়া ঘটনাস্থলীত ৰাব্বুল ইছলামে পলায়ন কৰে। ঘটনা সন্দৰ্ভত মোৰ বাইদেউজনীয়ে দিন থানাত এটা এজাহাৰ দিয়ে। পিছত দিন থানাৰ এই আৰক্ষীজনী আহি ৰাব্বুল ইছলামক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এই সঁচা ঘটনাটো থাৰ্ড পাৰ্চন মানুহ এটা মিছামিছিকৈ এটা কেছ দি আমাৰ ঘটনাটোৰ ওপৰত জাপি দিয়ে। ৰাব্বুল ইছলামৰ বনিয়ক দি আমাৰ ওপৰত এটা মিছামিছিকৈ কেছ দি দিয়ে থাৰ্ড পাৰ্চন মানুহ এটাই। এই সঁচা ঘটনাটো মিছামিছি এটা কেছ দি আজি এসপ্তাহমান আগত আমাৰ কেছ হৈছিল, এতিয়া আমাৰ ওপৰত কেছ দি দিলে ৰাব্বুল ইছলামক বনিক দি থাৰ্ড পাৰ্চন মানুহ এটাই। আৰু কিয় দাবী জনাওঁ যিটো উচিত তদন্ত কৰি আমাক ন্যায় প্ৰদান কৰে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।